Hey friends, মই ডিছকাছ কৰিম গ্ৰেড 4ৰ প্ৰথম পেপাৰখিনি ফাৰ্ষ্ট পেপাৰ। চ' ফাৰ্ষ্ট পেপাৰৰ কেনেকৈ কুৱেশ্যনখিনি আহিছে, এইটো এক্সামত আকৌ আহিব নেকি? হয়, ইয়াৰ পৰা বহুতকেইটা এনেকুৱা কুৱেশ্যন আছে যিটো আকৌ ৰিপিট হ'ব, যেনেকৈ হিষ্ট্ৰী, পলিটিকেল, আগেইন দ্য প্লেচ এণ্ড ফেমাছ প্লেচ, এই গোটেইকেইটা ৰিপিট হ'ব আৰু টপিক গোটেইকেইটাই ৰিপিট হ'ব। চ' কুৱেশ্যনখিনি মই ইয়াত চলিউশ্যন দি আছোঁ, অলপ চাই ল'ব কেনেকুৱা কুৱেশ্যনবিলাক আহিছে। প্ৰথম কুৱেশ্যনখিনি হ'ল ভিক্টৰিয়া মেম'ৰিয়েল কোন ঠাইত অৱস্থিত? 4টা অপশ্যন দি আছে, এনচাৰ হ'ব অপশ্যন নম্বৰ 1 কলিকতা। কলিকতাত ভিক্টৰিয়া মেম'ৰিয়েল অৱস্থিত। নেক্সট কুৱেশ্যনখিনি, হিমা দাস কোনবিধ খেলৰ অংশ গ্ৰহণ কৰে? হিমা দাস, দিহিং এক্সপ্ৰেছ বুলি কোৱা হয় তাক। চ' ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। নাও এনচাৰ হ'ব চি নম্বৰ, শ্বৰ্ট ডিষ্টেঞ্চত এইটো কভাৰ কৰে 100-400 মিটাৰ্ছ হিমা দাস। অ'কে, নেক্সট কুৱেশ্যন। চ' ডিচেম্বৰ 2021 বৰ্ষত আছাম বৈভৱ বঁটা কোনগৰাকী ব্যক্তি প্ৰদান কৰা হৈছিল? আছাম বৈভৱ এৱাৰ্ডটো 2021ত ৰত্ন টাটাই লাভ কৰিলে আছাম বৈভৱ, কিন্তু এবাৰ 2022ৰ আছাম বৈভৱ 23 কোনে লাভ কৰিলে? চ' এইটো এটা কাৰেণ্ট এফেয়াৰ্ছ কুৱেশ্যন, চ' এইটো মই ডিছকাছ কৰিম। চ' সেইটো এটা ডাঙৰ কুৱেশ্যন হ'ব এবাৰ কাৰণে। চ' ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। অ'কে, যে এবাৰ 2023ত আছাম বৈভৱ হায়েষ্ট চিভিলিয়ান এৱাৰ্ড, এইটোও আপোনালোকে জানি লোৱা, অসমৰ হায়েষ্ট চিভিলিয়ান এৱাৰ্ড আছাম বৈভৱ এবাৰ 2023ত কোনে লাভ কৰিলে? ডক্টৰ তপন শইকীয়া। ভেৰি ইম্পৰ্টেণ্ট, নামখিনি মুখস্থ ৰাখিবা। ডক্টৰ তপন শইকীয়া এবাৰ আছাম বৈভৱ লাভ কৰিলে, আৰু তেতিয়া লাভ কৰিলে 2021ত ৰত্ন টাটা। নেক্সট কুৱেশ্যন, নৰেন্দ্ৰ মোদী ষ্টেডিয়াম কোন ঠাইত অৱস্থিত? ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। নৰেন্দ্ৰ মোদী ষ্টেডিয়াম সেইটো হ'ব আহমেদাবাদ নৰেন্দ্ৰ মোদী ষ্টেডিয়াম। নেক্সট কুৱেশ্যন, MPLAD আঁচনিত LADৰ সম্পূৰ্ণ ৰূপটো কি হ'ব? এইটো ফুল ফৰ্ম ইয়াত ক'লে যে LADৰ ফুল ফৰ্ম হ'ব লোকেল এৰিয়া ডেভেলপমেণ্ট। অ'কে, লোকেল এৰিয়া ডেভেলপমেণ্ট। অপশ্যন নম্বৰ বি ৰাইট এনচাৰ। এইবিলাক কিন্তু ইম্পৰ্টেণ্ট হ'ব এবাৰৰ কাৰণে। কোনগৰাকী ব্যক্তিৰ জন্মদিন অভিৰুচি ক্ৰীড়া দিৱস হিচাপে পালন কৰা হয়? সেইটো আছাম হিষ্ট্ৰী কুৱেশ্যন বুলি ক'ব পাৰোঁ। অসমৰ অভিৰুচি খেলা মানে অসমৰ কুৱেশ্যন, এইটো আছাম জিকে। অ'কে, সেইটো হ'ব ভোগেশ্বৰ বৰুৱা, ৰাধা গোবিন্দ বৰুৱা নহয়, ভোগেশ্বৰ বৰুৱাৰ জন্মদিনত আমি অভিৰুচি ক্ৰীড়া দিৱস হিচাপে পালন কৰোঁ। নেক্সট কুৱেশ্যন, নেক্সট কুৱেশ্যনখিনি ৰিড কৰিবা। নিম্নলিখিত কোনটো স্থানে অসম আৰু অৰুণাচল সংলগ্ন মানে যোগ কৰে? কোনটো হ'ব? ডিমাপুৰে যোগ কৰে নেকি অসম আৰু অৰুণাচল প্ৰদেশক, বা যোৰহাটে? এইবিলাক নহয়, এইটো হ'ব এনচাৰ ডিৰাকে তাক জইন কৰে অসম আৰু অৰুণাচল প্ৰদেশক। নেক্সট কুৱেশ্যন, ইণ্ডিয়ান চিভিল ছাৰ্ভিচ ICS পৰীক্ষা উত্তীৰ্ণ হোৱা অসমৰ প্ৰথমগৰাকী ব্যক্তিয়ে কোন? ভেৰি ইম্পৰ্টেণ্ট, সেইটো আনন্দৰাম বৰুৱা, তেখেতেই লাভ কৰিলে প্ৰথম ICS। নেক্সট কুৱেশ্যন, প্ৰত্যেক ক্ৰিয়াৰে এক সমান আৰু বিপৰীতমুখী প্ৰতিক্ৰিয়া থাকে। শিষ্যটো পদাৰ্থ বিজ্ঞান সূত্ৰটো কোনে আগবঢ়াইছিল? সেইটো হ'ব সেইটো কোনে আগবঢ়াইছিল? এভৰি এক্সন ইজ অপজিট ৰিয়েকশ্যন, সেইটো হ'ব আইজেক নিউটন। অ'কে, আইজেক নিউটনে এইটো আগবঢ়ালে এভৰি এক্সন ইজ। তেখেতে 3টা ল আমাক দিলে, ফাৰ্ষ্ট ল নিউটনছ ফাৰ্ষ্ট ল, নিউটনছ ছেকেণ্ড ল আৰু নিউটনছ থাৰ্ড ল। এইটো যে দি আছে এইটো নিউটনছ থাৰ্ড ল, এভৰি এক্সন ইজ অপজিট ৰিয়েকশ্যন। মই যেতিয়া এটা বল লৈ এইটো এটা ৱাল ধৰি লোৱা, ঘৰৰ ৱাল,
যিমান জোৰত তাত আপোনালোকে এইটো মাৰিবা ইমানে স্পীডত নিজৰ ওচৰত আকৌ আহিব ঘূৰি আহিব এভৰি একশ্যন ইজ অপজিট ৰিয়েকশ্যন এইটো আইজেক নিউটনে আমাক আগবঢ়ালে সেই সূত্ৰটো নেক্সট কুৱেশ্যন জিম্বাবৱে কি ৰাজধানী জিম্বাবৱেৰ ৰাজধানী কোনটো নেক্সট কুৱেশ্যন ডিছকাছ জিম্বাবৱেৰ ৰাজধানী বা জিম্বাবৱেৰ ৰাজধানী চহৰখনৰ নাম কি জিম্বাবৱেৰ কেপিটেল হ'ব হাৰাৰে অ'কে হাৰাৰে হ'ব হাৰাৰেটো ইম্পৰ্টেণ্ট এইটো জানি ৰাখিবা কেনেকুৱা কেপিটেলবিলাক দি আছে ইমান মানে টাফ অলপ এনেকৈ দি আছে জিম্বাবৱে কেপিটেল ভাৰতৰ একো ষ্টেটৰ তেখেতে আমাক দিয়া নাই ডাইৰেক্ট ৱৰ্ল্ডৰ ভিতৰত জিম্বাবৱেৰ দি দিছে যিটো নামটো এনেকুৱাই আছে এইটো চাব হাৰাৰে নামখিনি অলপ চাব নেক্সট কুৱেশ্যন সংযুক্ত আৰব এমিৰেট UAEৰ মুদ্ৰাখনৰ নাম কি সেইটো মুদ্ৰাখিনি হ'ব দিনাৰ নহ'ব দিৰহাম অ'কে দিৰহাম বুলি ক'ব পাৰোঁ দিৰহাম UAE মুদ্ৰা দিৰহাম দিনাৰ নহয় দিৰহাম নেক্সট কুৱেশ্যন কোন দুখন নগৰৰ মাজত নৰনাৰায়ণ সেতু অৱস্থিত নৰনাৰায়ণ সেতু এইটো গোৱালপাৰা কানেক্ট কৰে ইয়াত গোৱালপাৰা এটাই আছে তেনেহ'লে এইটোৱে হ'ব এনচাৰখিনি গোৱালপাৰা এণ্ড পঞ্চৰত্না নৰনাৰায়ণ সেতু নেক্সট কুৱেশ্যন আহোম ৰাজ্যৰ শেষ ৰজাজন আছিল দ্য লাষ্ট কিং আহোম কিংডম সেইটো হ'ব পুৰন্দৰ সিং ইজ দ্য লাষ্ট কিং অফ আহোম কিংডম নেক্সট লক্ষ্মীনাথ বেজবৰুৱা কবিতা অমৰ আপোনাৰ দেশ প্ৰথমে ক'ত প্ৰকাশিত হয় সেইটো হ'ল বাহী যি মেগাজিন তাত লক্ষ্মীনাথ বেজবৰুৱাৰ কবিতা অমৰ আপোনাৰ দেশখিনি প্ৰকাশিত হৈছিল নেক্সট কুৱেশ্যন বেংকক কোনখনৰ দেশৰ ৰাজধানী সেইটো হ'ব বেংকক থাইলেণ্ড অ'কে থাইলেণ্ড নেক্সট কুৱেশ্যনখিনি ডিছকাছ কৰিম এইটো ধুনীয়াকৈ চাব আপোনালোকে কেনেকৈ এক্সামিনাৰে কুৱেশ্যনবিলাক দি আছিল আৰু কেনেকৈ দিব কিন্তু এইটো সেৱাই কণ্ডাক্ট কৰিলে এক্সামটো যি হ'ল এইটো সেৱাই কণ্ডাক্ট কৰিলে অ'কে যি ক্লাছ 10ৰ সেৱা বোৰ্ডটো তেখেতে কণ্ডাক্ট কৰিছিল তেখেতে সেই এক্সামবিলাক ল'লে বেংকক ৰাজধানী হৈ গ'ল থাইলেণ্ড নেক্সট কুৱেশ্যন গোপীনাথ বৰদলৈ ঠিক পিছতে অসমৰ মুখ্যমন্ত্ৰী কোনে আছিল এইটো হ'ব বিষ্ণুৰাম মেধি ভেৰি ইম্পৰ্টেণ্ট বিষ্ণুৰাম মেধি আকৌ ইম্পৰ্টেণ্ট হ'ব এইবিলাক নেক্সট কুৱেশ্যন অসমৰ সৰ্বপ্ৰথম চিকিৎসা মহাবিদ্যালয় কোন ঠাইত অৱস্থিত সেইটো হ'ব ডিব্ৰুগড় ফাৰ্ষ্ট মেডিকেল কলেজ ইন আছাম ডিব্ৰুগড় নেক্সট কুৱেশ্যন নিম্নলিখিত কোন ঠাইত নতুন দিল্লীৰ দিল্লীৰ নিকটৱৰ্তী চহৰটো কোনটো হ'ব নন্দীগ্ৰাম নহয় এইটো হ'ব গুৰুগ্ৰাম হ'ব নেক্সট কুৱেশ্যন মাৰ্গাৰেট থেচাৰ কোনখন দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী আছিল সেইটো হ'ব ইংলেণ্ড ৰাছিয়া আৰু আলাস্কা মাজত ৰাছিয়া আৰু আলাস্কাৰ মাজত জলভাগটো হ'ব বেৰিং প্ৰণালী পানামা নহয় বেৰিং প্ৰণালী বেৰিং ষ্ট্ৰেইট নিম্নলিখিত কোনখন চহৰৰ সাগৰ তীৰত অৱস্থিত নহয় সেইটো বেংগলোৰ হয় কোচিন হয় চেন্নাই হয় মুম্বাই নহয় মুম্বাই এতিয়া হ'ল নিম্নলিখিত কোনবিধ বাহনৰ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকাৰী NHAIৰ ফাষ্টেগ টলৰ পৰা ৰেহাই দিয়া হয় মানে টল টেক্সৰ পৰা ৰেহাই দিয়া হয় সেইটো হ'ব এম্বুলেন্সক ৰেহাই দিয়া হয় এম্বুলেন্সৰ কোডটো হ'ল 32 এম্বুলেন্সক ৰেহাই দিয়া হয়
অসমৰ প্ৰথমে আধুনিক ৰংগমঞ্চ বাণ থিয়েটাৰ কোন ঠাইত অৱস্থিত হেতু হ'ব তেজপুৰ তেজপুৰত বাণ থিয়েটাৰ হেতু অৱস্থিত নিম্নলিখিত কোনখন দেশত দক্ষিণ আমেৰিকাৰ অন্তৰ্গত হেতু হ'ব বলভিয়া অপশ্যন নম্বৰ বি again right answer বলিভিয়া কেনেকা কোৱেশ্চন এক্সামিনাৰে দি আছে এইটো অলপ ধুনীয়াকৈ চাব তেনেহ'লে আৰু কিমান আমাক পঢ়িব লাগে সেইটোও জানি লওক ভাৰতৰ স্বাধীনতা সংগ্ৰামত কোনটো আন্দোলন কনকলতা বৰুৱা শ্বহীদ হৈছিল এইটো হ'ব ভাৰতৰ ত্যাগ আন্দোলন কুইট ইণ্ডিয়া মুভমেণ্টছ 1942 অ'কে ডেটখিনিও মুখস্থ কৰিবা 1942 এইটো কোৱেশ্চনখিনি চাব প্ৰথম ভাৰতীয় মহাকাশচাৰী কোনজন এইটো মহাকাশচাৰী কিন্তু ক'লে ফাৰ্ষ্ট অ'কে ইংলিছৰ অলপ চালে ভাল হ'ব চ' হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান টু গ' টু দ্য স্পেচ সেইটো হ'ব ৰাকেশ শৰ্মা সেইটো প্ৰথমে গৈছিল ইণ্ডিয়ান স্পেচত প্ৰথম গ'ল ইণ্ডিয়ান মানুহ সেইটো হ'ল ৰাকেশ শৰ্মা অসমৰ ৰাজ্যিক সংগ্ৰহালয় ক'ত অৱস্থিত সেইটো হ'ব আমবাৰী এইটো গুৱাহাটী কাহিদা নহয় গুৱাহাটী হ'ব এনচাৰখিনি নেক্সট হ'ব কুৱেশ্যনখিনি হ'ল নিম্নলিখিত সকলৰ কোনগৰাকীয়ে অসমৰ কেবিনেট মন্ত্ৰী হিচাপে শেহতীয়াকৈ নিযুক্তি লাভ কৰিলে সেইটো হ'ব অজন্তা নিয়োগ তেখেতক মানে বিত্তমন্ত্ৰী হিচাপে কেবিনেটৰ লাভ কৰিলে নেক্সট কুৱেশ্যন কোনটো বৰ্ষত দূৰদৰ্শন ভাৰতৰ ৰঙীন টেলিভিজন অনুষ্ঠান আৰম্ভ হৈছিল ৰঙীন টেলিভিজন কালাৰ টেলিভিজন সেইটো হ'ব 1982ৰ পৰা কালাৰিং টেলিভিজনটো আৰম্ভণি হ'ল 1982 তাৰ আগতে ব্লেক এণ্ড হোৱাইট আছিল তাৰপিছতে 1982ৰ পৰা কালাৰিং সেইটো আৰম্ভণি হ'ল নেক্সট কুৱেশ্যনটো মই ডিছকাছ কৰিম বেইং কোম্পানীয়ে প্ৰাথমিক উৎপাদক সামগ্ৰী কি বেইং এটা কোম্পানী তেখেতে প্ৰথম কি উৎপাদন কৰিলে তেখেতৰ গ'ল কি তেখেতৰ মেইন উদ্দেশ্যটো কি বিমান বাহন এয়াৰক্ৰাফ্ট সেইটোৱে বনোৱা তেখেতৰ প্ৰথম বয়িং কোম্পানী নিম্নলিখিত সমূহৰ কোনটো মল নহয় মল কাক বুলি ক'ব পাৰোঁ যেটো মানে তত্ত্বটো মল হ'ল এটা মেটেল এইটো মই ভাঙিব নোৱাৰোঁ যেনেকৈ পাৰা কোবাৰ্জ টিন সেইবিলাক মেটেল সেইটো মল এটা কিন্তু আয়োডিন মল নহয় ইয়াত কি ক'লে কোনটো মল নহয় সেইটোৱে ক'লে নহয় বুলি ক'লে তেনেহ'লে অপশ্যন চি হে হ'ব নেক্সট কুৱেশ্যন বহুত ধুনীয়া কুৱেশ্যন এইটো সকলোৱে জানে নিম্নলিখিত ক্ৰীড়াসমূহত কোনটো বল ব্যৱহাৰ নহয় বল মানে এনেকা কোনটো খেল চাৰিটা খেল দি আছে তাত আমি বলৰ ইউজ নকৰোঁ বলৰ ব্যৱহাৰ নকৰোঁ বল আপোনালোকে জানে যে ক্ৰিকেট খেলে না বল সেইটো ব্যৱহাৰ নকৰোঁ কোনটো সেইটো হ'ব বেডমিণ্টন নহয় জানো তাতেতো মই ৰেকেটহে ইউজ কৰোঁ সেইটোৱে হ'ব এনচাৰখিনি সেইকাৰণে মই ক'লোঁ সেইটো সকলোৱে জানে এনেকুৱা কুৱেশ্যন দিলে বহুত ইজি নেক্সট আচ্ছা এইটো একে প্ৰতি বছৰে মে মাহৰ 8 তাৰিখে নিম্নলিখিত কোনটো দিৱস পালন কৰা হয় সেইটো হ'ব ৰেড ক্ৰছ ডে এইটো পালন কৰোঁ আমি 8 তাৰিখত 8 মাৰ্চত নেক্সট কুৱেশ্যন 1994 বৰ্ষত চৰকাৰী সেৱা শাখাত ৰামন মেক্সে
বঁটাটি কাক প্ৰদান কৰা হয়? এইটো এটা এৱাৰ্ড বুলি ক'ব পাৰোঁ। এই এৱাৰ্ডটো কাক দিয়া হৈছিল? 1994 কাৰণে, মানে সেৱা কৰিলে 1994। কোনজন মানুহ আছিল? এইটো হ'ল কিৰণ বেদী, ফাৰ্ষ্ট IPS অফিচাৰ বুলি ক'ব পাৰোঁ, ওমেন IPS অফিচাৰ। অ'কে, ওমেন্স ফাৰ্ষ্ট IPS অফিচাৰ কিৰণ বেদী, তাকে এইটো প্ৰদান কৰা হ'ল। এইটো ধুনীয়া কুৱেশ্যন। নিম্নলিখিত সমূহৰ ভিতৰত কোনটো ভাৰতৰ প্ৰথম কৃত্ৰিম উপগ্ৰহ? এইটো হ'ব আৰ্যভট্ট। অপশ্যন নম্বৰ চি ৰাইট এনচাৰ, আৰ্যভট্ট। এইটো হ'ব প্ৰথম কৃত্ৰিম উপগ্ৰহ বুলি কোৱা হয়, কৃত্ৰিম উপগ্ৰহ আৰ্যভট্ট। এজন ব্যক্তিয়ে যদি টকাৰে ধন বিনিময় কৰে তেনে তেওঁ কোনখন দেশত আছে? তেওঁ বাংলাদেশত। বাংলাদেশৰ মুদ্ৰাটো কি হ'ব? টকা, নহয় জানো? তেনেহ'লে এইটোৱে হ'ব অপশ্যন নম্বৰ ডি, টকাত লেনদেন কৰি আছে, টকাত। কোন দেশে ভাৰতলৈ সিংহৰ সৰ্বাধিক ৰপ্তানি কৰে? সিংহ। অ'কে, তো সেইটো হ'ব আফগানিস্তান। আফগানিস্তানৰ পৰা আমি সবাতকৈ বেছি সিংহে ৰপ্তানি কৰোঁ। এক্সপৰ্ট বুলি ক'ব পাৰোঁ, বিগেষ্ট এক্সপৰ্ট হুইচ কাণ্ট্ৰি? এইটো আফগানিস্তান, সিংহ। ভাৰতত কোনখন ৰাজ্যৰ পৰ্যটন টেগলাইন হৈছে? টেগলাইনটো হ'ল গডছ অন কাণ্ট্ৰি। সেইটো হ'ব গডছ এণ্ড কাণ্ট্ৰি, সেইটো হ'ব গুডছ এণ্ড কাণ্ট্ৰি। এইটো কেৰেলা ৰাজ্যৰ টেগলাইন, কিন্তু মনত ৰাখিব, ভেৰি ইম্পৰ্টেণ্ট এতিয়াও টেগলাইন। নৰ্থ ইষ্ট পুলিচ একাডেমীয়ে কোনখন ৰাজ্যত অৱস্থিত? সেইটো হ'ব মেঘালয়। মেঘালয় ৰাজ্যত নৰ্থ ইষ্ট পুলিচ একাডেমী তাত অৱস্থিত। ছিটুৱেটেড ওপৰত বহুতকেইটা কুৱেশ্যন দিলে, ফেমাছ প্লেচ এণ্ড ছিটুৱেটেড। মেঘালয়। কাউণ্টাৰ ইনচাৰ্জি এইটো ইংলিছত পঢ়িলে ভাল হ'ব। কাউণ্টাৰ ইনচাৰ্জেঞ্চি এণ্ড জংগলছ ৱেলফেয়াৰ স্কুল, সেইটো ক'ত অৱস্থিত? লুংলেই। সেইটো হ'ব অপশ্যন নম্বৰ বি, লুংলেই, তাতে অৱস্থিত।